নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যি CMTC আছে, অৰ্থাৎ কমিউনিটি মেনেজমেণ্ট ট্ৰেইনিং চেণ্টাৰ আছে, সেই ট্ৰেইনিং চেণ্টাৰত মহিলাসকলে যদি ট্ৰেইনিং গ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেই সম্পৰ্কত। ৰেজিষ্ট্ৰেশ্যন আপোনালোকে নিজেই কৰিব পাৰিব। গোটেই প্ৰচেছটো মই আজি আপোনালোকক দেখুৱাই দিম। আপোনালোকে প্ৰথমে গুগলত চাৰ্চ কৰিব asrlm.assam.gov.in এইটো ৱেবছাইট আপোনালোকে চাৰ্চ কৰক। ৱেবছাইটটো পোৱাৰ পাছত আপোনালোকে এনেকৈ দেখিব গভৰ্ণমেণ্ট অফ আছাম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন এনেকৈ দেখিব। পেজটো আপোনালোকে এনেকৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে গোটেই ASRLMৰ ডিটেইলছটো পাব। ইয়াত চাওক কমিউনিটি মেনেজমেণ্ট ট্ৰেইনিং চেণ্টাৰ ক্লিক, এই ৰঙা হৈ থকা এই বটনটোত ক্লিক কৰক। Next দেখিব asrlms.assam.gov.in says you are being redirected to an external website. আপুনি OK কৰক। OK কৰাৰ পাছত আপোনালোকে দেখিব CMTC। CMTCৰ কাষত থকা এই তিনিটা ডটত আপোনালোকে ক্লিক কৰক। ইয়াত এতিয়া চেণ্টাৰ আপোনালোকে ক্লিক কৰক। যদি আপোনালোকে চেণ্টাৰখিনি চাব বিচাৰে এনেকৈ চেণ্টাৰখিনি আপোনালোকে চাব পাৰিব। কেলেণ্ডাৰ আপোনালোকে ক্লিক কৰক। কেলেণ্ডাৰ ক্লিক কৰিলে আপোনালোকে এনেকৈ দেখিব, এইটো পেজ পাব। এতিয়া চাওক কেলেণ্ডাৰত ক্লিক কৰাৰ পাছত আপোনালোকে এই পেজটো পালে। ইয়াত চাওক অল ডিষ্ট্ৰিক্ট, ফিল্টাৰ বাই চেণ্টাৰ্ছ, অল চেণ্টাৰ্ছ, ইভেণ্ট টাইপ, অল টাইপছ এনেকৈ আপোনালোকে এইখিনি দেখিলে। এইখিনিত আপোনালোকে কৰিব নালাগে। নেক্সট আপোনালোকে স্ক্ৰল কৰক ওপৰলৈ জুন 2026 জুন মাহৰ ট্ৰেইনিংখিনি আপোনালোকে চাওক। ইয়াত চাওক 23 PM-শ্ৰী গাঁও গাঁও যোগ মহা অভিযান। এই অভিযানটোত আপোনালোকে অংশগ্ৰহণ কৰিব খুজিলে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে PM-শ্ৰী গাঁও গাঁও যোগ মহা অভিযান 24 এইটো ডেটত আপোনালোকে ক্লিক কৰক। ক্লিক কৰিলে ইভেণ্ট ডিটেইলছ এনেকৈ আপোনালোকৰ আহিছে চাওক। ইয়াত এতিয়া PM-শ্ৰী গাঁও গাঁও যোগ মহা অভিযান অনগয়িং, মানে এইটো হৈ আছে। এতিয়া ডেট চাওক 22 জুন টু 2 জুলাই 26, অৰ্থাৎ 22 জুনৰ পৰা 2 জুলাইলৈকে এই PM-শ্ৰী গাঁও গাঁও যোগ মহা অভিযান চলিব, মানে এই সম্পৰ্কত ট্ৰেইনিং হ'ব। গতিকে চেণ্টাৰ চাওক আপোনালোকে উদীয়মান CMTC আৰু ইয়াত বেটছ চাইজ হ'ল 100 ছিট। এতিয়া ইয়াত আপোনালোকে এনৰল নাওটো যিহেতু দেখাই আছে, এতিয়াও আপোনালোকে এনৰল কৰিব পাৰে। ইয়াত এনৰল নাওত আপোনালোকে ক্লিক কৰক। ক্লিক কৰিলে আপোনালোকে চাওক এইখিনি এনেকৈ ইয়াত আহি যাব। এতিয়া এনকুৱায়াৰ ফৰ্ম, অৰ্গেনাইজেশ্যন নেম, ইয়াত ক্লিক কৰক। ASRLM ক্লাষ্টাৰ অফিচ, মানে আপোনাৰ সংগঠনৰ নামটো ইয়াত ক্লিক কৰিব। নেক্সট আহিলে কণ্টেক্ট নাম্বাৰ, ইয়াত আপোনালোকে কণ্টেক্ট নাম্বাৰটো ভৰাওক। নেক্সট আহিলে ইমেইল এড্ৰেছ, ইমেইল এড্ৰেছটো আপোনালোকৰ ইয়াত দিব। নেক্সট আহিলে ডিষ্ট্ৰিক্ট, ইয়াত কাছাৰ ওলাই আছে কিন্তু আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট দিব পাৰে। এনেকৈ ডিষ্ট্ৰিক্টখিনি বাছি লৈ দিব। টাৰ্গেট ট্ৰেইনিং চেণ্টাৰ এইটো ইয়াত ক্লিক কৰক। এতিয়া আপুনি উদীয়মান CMTCত যিহেতু চিলেক্ট চেণ্টাৰ এইটো যিহেতু উদীয়মান CMTCতে হ'ব, গতিকে আপোনালোকে ইয়াত উদীয়মান CMTC ক্লিক কৰিব লাগিব। নেক্সট আহিলে ছাৰ্ভিচ টাইপ, ক্লাছৰুম অনলি। এতিয়া ছাৰ্ভিচ টাইপ ক্লিক কৰিলে চাওক ক্লাছৰুম অনলি আছে, ৰেচিডেঞ্চিয়েল ট্ৰেইনিং, ষ্টে প্লাছ ফুড, মানে আপুনি থাকি লৈ যদি ট্ৰেইনিং কৰে তেতিয়াহ'লে এইটো ট্ৰেইনিঙো আছে। নেক্সট ডে ৱৰ্কশ্বপ আপোনালোকে কৰিব পাৰে, য'ত আপোনালোকে ক্লাছ শ্ৰেণীকোঠা পাব আৰু লগত খাদ্যও পাব। স্পেচিয়েল ইভেণ্টতো কৰিব পাৰে, গতিকে ইয়াৰ যিকোনো এটা আপোনালোকে ক্লিক কৰক যিটো আপোনালোকে কৰিব বিচাৰে। মানে বোলে মই থাকি লৈ ট্ৰেইনিংটো লওঁ, নহয় মই ঘৰৰ পৰা অহা যোৱা কৰি ট্ৰেইনিং লওঁ, তেতিয়াহ'লে বা স্পেচিয়েল ইভেণ্টত লওঁ, তেতিয়াহ'লে এইটো আপোনালোকে নিজে চিলেক্ট কৰিব। নেক্সট আহিলে ইভেণ্ট ফৰ্ম, আপুনি ইয়াত ডেটটো ছেট কৰক। ইয়াত ডেট ছেট কৰা এখন দেখিছে আপোনালোকে কেলেণ্ডাৰ আহিছে। ইয়াত আপুনি যিটো ডেট চিলেক্ট কৰে তাত আপোনালোকে ক্লিক কৰিলেই হ'ব। নেক্সট আহিলে ইভেণ্টটোত আপোনালোকে তেনেকৈ কোনদিনালৈকে আপোনালোকে ল'ব বিচাৰে সেইটো চিলেক্ট কৰক। বোলে মই 27 তাৰিখলৈকে ল'ব বিচাৰোঁ যেনিবা, তেতিয়া আপুনি এনেকৈ 27 তাৰিখ দিলে তাৰপিছত আপুনি এনেকৈ ইয়াত উল্লেখ কৰক। নেক্সট আপোনালোকৰ এইখিনি এনেকৈ আহিব স্পেচিয়েল ৰিকুৱাৰমেণ্টছ, এইখিনি আপোনালোকৰ আহিলে ইয়াত আপোনালোকে মেনশ্যন কৰিব লাগে। মেনশ্যন নাম্বাৰ অফ পাৰ্টিচিপেণ্টৰ নাম্বাৰ, আপুনি কিমান পাৰ্টিচিপেণ্ট ইয়াত দিছে, প্ৰজেক্ট নিডছ, ফুড প্ৰিফাৰেঞ্চেছ এটচেট্ৰা, এইকেইটা আপোনালোকে উল্লেখ কৰিব লাগিব। লাষ্ট আপোনালোকে ছাবমিট এনকুৱেৰী ক্লিক কৰক। ছাবমিট কৰাৰ পাছত আপোনালোকৰ এনেকৈ আহিব ইউৰ এনকুৱেৰী হেজ বিন ছাবমিটেড ছাকচেছফুলি। গতিকে এনেকৈ আপোনালোকে ট্ৰেইনিং ল'বৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। এই ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকক CLF-এ সহায় কৰিব পাৰিব।
আজিলৈ ইমানেই। ধন্যবাদ।